মৰমৰ ছাত্ৰ-ছাত্ৰীসকল হেমস্কাৰ চেনেললৈ তোমালোকক স্বাগতম জনাইছোঁ। আজি আমি ক্লাছ 9 হলনি 7.3 কুৱেশ্যন নম্বৰ 1 পৰা অংককেইটা সমাধান কৰিম। ভিডিঅ'টো ভাল লাগিলে চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু নিজৰ সহপাঠীৰ লগতো শ্বেয়াৰ কৰিবা। ইয়াৰ আগৰ ভিডিঅ'কেইটাৰ লিংক সোঁফালে ওপৰত আই বাটনত দিয়া থাকিব আৰু তোমালোকৰ সুবিধাৰ্থে মোৰ চেনেলটোত প্লেলিষ্ট ক্ৰিয়েট কৰা আছে, তাতে যায় চিৰিয়েলি ধুনীয়াকৈ চেপ্টাৰ ৱাইজ ভিডিঅ'বোৰ চাব পাৰিবা। এতিয়া চাওঁ আহা কুৱেশ্যন নম্বৰ 1ত কি কৈছে। কুৱেশ্যন নম্বৰ 1ত কৈছে চোৱা, একে ভূমি BCৰ ওপৰত ত্ৰিভুজ ABC আৰু DBC দুটা সমদ্বিবাহু ত্ৰিভুজ। চিত্ৰটোলৈ মন কৰিবা কি কৈছে, একে ভূমি BCৰ ওপৰত। চ' BC হ'ল এইটো। একে ভূমি BCৰ ওপৰত কি কৈছে, দুটা ত্ৰিভুজ আছে। এটা হ'ল সমদ্বিবাহু ত্ৰিভুজ, দুটা ত্ৰিভুজ। এটা হ'ল ত্ৰিভুজ ABC আৰু DBC, দুটা কি সমদ্বিবাহু। এটা হ'ল ABC, চিত্ৰটোলৈ চাবা। এটা হ'ল ABC, এইটো। আনটো হ'ল এইটো। এই দুটা ত্ৰিভুজ আছে, হয় না? আৰু ত্ৰিভুজ দুটা কেনেকুৱা, দুটা সমদ্বিবাহু। ডেট মিনছ ইয়াৰ এই বাহুটো এই বাহুৰ সমান, এই বাহু এই বাহুৰ সমান। এইখিনি আমাৰ দিয়া আছে। আৰু কি কৈছে, এনেকৈ আঁকা হৈছে ত্ৰিভুজ দুটা যাতে শীৰ্ষবিন্দু A আৰু D, ডেট মিনছ এই A আৰু এই D BCৰ একেবাৰে থাকে, হয় না? আছে না নাই? এই দুটা কি, এইটো হ'ল BCৰ একেবাৰে এই দুটা আছে। চ' এনেকৈ আঁকিছে। যদি ADক বৰ্ধিত কৰিলে BCক P বিন্দুত কাটে, AD এইখিনিক বৰ্ধিত কৰিলে, ডেট ইজ বঢ়াই দিলে, যদি এই BCক, চিত্ৰলৈ চাবা, যদি এই P বিন্দুত কাটে, তেনেহ'লে চাৰিটা বস্তু প্ৰমাণ কৰিব লাগিব। ত্ৰিভুজ ABD সৰ্বসম ত্ৰিভুজ ACD। ত্ৰিভুজ ABD কোনখিনি চাবা, চিত্ৰলৈ চাবা। ত্ৰিভুজ ABD সৰ্বসম ত্ৰিভুজ ACD, মই এনেকৈ চিন দি দিছোঁ। চ' দিছ ওৱান ইজ ABD, এইটো হ'ল ত্ৰিভুজ চোৱা ABD সৰ্বসম ত্ৰিভুজ ACD, ডেট মিনছ এই ত্ৰিভুজ, এই দুটা ত্ৰিভুজ। নেক্সট কি কৈছে, ত্ৰিভুজ ABP, তাৰমানে কোনখিনি চোৱা, এনেকৈ ৰঙা দি চিন দিছোঁ, চিত্ৰলৈ চাবা। ত্ৰিভুজ ABP, এই ত্ৰিভুজটো কাৰ সৰ্বসম ত্ৰিভুজ ACP। চ' দুটা গেল। 3 নম্বৰত কি কৈছে, AP এংগেল A আৰু D উভয়ক সমদ্বিখণ্ডিত কৰে। এই যে AP ডাল আছে, তাৰমানে এইডাল হ'ল আমাৰ AP। চিত্ৰলৈ চাবা, AP কি কৰিছে, এংগেল A সমদ্বিখণ্ডিত কৰিছে, এই এংগেলটোক। ডেট মিনছ কি প্ৰমাণ কৰিব লাগিব, এই টুকুৰা সমান সমান এই টুকুৰা। লগতে ই ডিঅকো সমদ্বিখণ্ডিত কৰিছে, ডেট মিনছ এই টুকুৰা সমান সমান এই টুকুৰা, এই সম্পূৰ্ণ মিলি D। চ' এইটো সমান কৰা। নেক্সট AP BCৰ লম্ব সমদ্বিখণ্ডক। AP কি কৈছে, BCৰ লম্ব সমদ্বিখণ্ডক, তাত মানে এইটো 90 ডিগ্ৰী দেখাব লাগিব, এইটো 90 ডিগ্ৰী দেখাব লাগিব, BP ইজ ইকুৱেল টু CP দেখাব লাগিব। ইয়াতে চাৰিটা কুৱেশ্যন একেলগে সোমাই আছে, চাৰিটা পাৰ্ট। চ' আমি দেখাত যদিও বহুত ডাঙৰ হেন লাগিছে, অলপ ডাঙৰ হ'ব যদিও একেবাৰে কিন্তু সহজ। এতিয়া আমি আৰম্ভ কৰোঁ যে কেনেকৈ ষ্টাৰ্ট কৰিম আমি চোৱা। চ' আমি ষ্টাৰ্ট কৰিম প্ৰথমত, ইয়াতে যেনেকৈ যি দিয়া আছে সেইখিনি লিখি ল'ম, বা যিহেতু এইটো চাৰিটা আছে, এইটো বহুত দীঘল হ'ব, তোমালোকে নিলিখিলেও হ'ব, বা এইখিনি তোমালোকে নিজাকৈ লিখি ল'ব পাৰা। মই ডাইৰেক্ট প্ৰমাণৰ পৰা আৰম্ভ কৰিম, 1 নম্বৰ প্ৰমাণটোৰ পৰা মই আৰম্ভ কৰিম। চ' এনেকৈ ষ্টাৰ্ট কৰিম মই। চ' এনেকৈ কৰিম। চ' কি কৰিম, প্ৰথমত 1 নম্বৰ লিখিম, চিত্ৰলৈ চাবা। ত্ৰিভুজ ABD আৰু ত্ৰিভুজ ACD, এই দুটা ত্ৰিভুজ আমি চাম। চ' এনেকৈ লিখিম, ত্ৰিভুজ ABD আৰু ত্ৰিভুজ ACD বা ডিৰ যি লিখা। চ' প্ৰথমত চোৱা, AB ইজ ইকুৱেল টু AC, কিহৰ কাৰণে আমাক কৈ দিছিল, এইটো এটা কি ABC এটা সমদ্বিবাহু ত্ৰিভুজ। একে ভূমি BCৰ ওপৰত ABC আৰু DBC বা BDC দুটা সমদ্বিবাহু ত্ৰিভুজ আছে, দিয়া আছিল আগতে। চ' এইটো দিয়া আছে, AB ইজ ইকুৱেল টু AC, অসমীয়াত লিখিবা দিয়া আছে, বা ইংৰাজীত লিখিলে গিভেন। তাৰপিছত চোৱা, BD ইজ ইকুৱেল টু DC, এইটো দিয়া আছে, BD ইজ ইকুৱেল টু DC, এইটো দিয়া আছে, গিভেন। নেক্সট চোৱা, AD ইজ ইকুৱেল টু AD, এইটো কি হ'ব, সাধাৰণ বাহু। AD ইজ ইকুৱেল টু এইটো, যিহেতু কি AD2 এই ত্ৰিভুজটোতো আছে, এই ত্ৰিভুজটোতো আছে, হয় না? এতিয়া তোমালোকে চোৱা, এতিয়া মই অলপ স্পীডত গ'লেও অসুবিধা নাই, কাৰণ কিয় এইখিনি কেনেকৈ হয়, সৰ্বসম কেনেকৈ দেখুৱাব লাগিব, অলৰেডি তোমালোকক বহুতকেইটা
এক্সাম্পল আমি সলভ কৰিছোঁ, কুৱেশ্যন সলভ কৰিছোঁ, সেইকাৰণে জানা তোমালোকে যে এইটো কি হ'ব তেনেহ'লে 3টা বাহু সমান হ'ল ইয়াৰ লগত, তেনেহ'লে কি বাহু 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 মতে সৰ্বসম হ'ব। চ' এ ডি ইজ ইকুৱেল টু এইটো সাধাৰণ বাহু। চ' দিছ ইজ সাধাৰণ বাহু। তেনেহ'লে ত্ৰিভুজ দুটা কি হ'ব? সৰ্বসম হ'ব। চ' লিখি দিম এনেকৈ, দেৰফৰ ত্ৰিভুজ এ বি ডি সৰ্বসম ত্ৰিভুজ এ চি ডি কি মতে? বাহু 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 মতে এছ 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 বিধি মতে। এতিয়া চোৱা, এই ত্ৰিভুজ দুটা সৰ্বসম হোৱাৰ লগে লগে আমি কি ক'ব পাৰিম? এংগেল বি এ ডি, ডেট মিনছ এই কোণটো ইজ ইকুৱেল টু এংগেল চি এ ডি, চি পি চিটো মতে লিখিব পাৰোঁ, হয় না? চ' দেয়াৰ ফৰ এংগেল বি এ ডি ইজ ইকুৱেল টু এংগেল চি এ ডি। ইয়াতে কি লিখিম? চি পি চি টি মতে। এতিয়া ভালকৈ এটা কথা লক্ষ্য কৰিবাচোন, চিত্ৰটোলৈ চাবা। আমি কি কৈছোঁ? এংগেল বি এ ডি ইকুৱেল টু চি এ ডি পালোঁ চি পি চি টি মতে, হয় না? এইটো এংগেল চাবা, বি এ ডি এইখিনি ইজ ইকুৱেল টু চি এ ডি এইখিনি। এতিয়া মন কৰিবাচোন, বি এ ডি যি মানে কথা, বি এ পি মানে কি? একে কথা, কাৰণ এংগেল এইটোৱে হয় না বেলেগ হয়? এইটোৱে হ'ব এংগেল, হয় না? এইটো এংগেলে বি এ ডিক আমি বি এ পি বুলি লিখিব পাৰোঁ, বা এংগেল বি এ পি ইজ ইকুৱেল টু আকৌ চি এ ডি আছিল, চি এ ডিক আমি চি এ পি বুলি লিখিব পাৰোঁ, ইজ ইকুৱেল টু এংগেল চি এ পি। এইটো এটা মাৰ্কিং কৰি ৰাখা, দিছ ইজ নাম্বাৰ। এইটো আমাৰ পিছত কামত আহিব। এতিয়া আমি কি কৰিম? চ' আমাৰ ফাৰ্ষ্ট দিছিল যোনটো আমাৰ কি? ত্ৰিভুজ এ বি ডি সৰ্বসম ত্ৰিভুজ এ চি ডি, ত্ৰিভুজ এ বি ডি সৰ্বসম ত্ৰিভুজ এ চি ডি। চ' 1 নম্বৰটো পাই গ'লোঁ। এতিয়া আমি 2 নম্বৰ ষ্টাৰ্ট কৰিম। 2 নম্বৰ আমাৰ কি দেখুৱাব লাগে? দেখুওৱা যে ত্ৰিভুজ এ বি পি এই ত্ৰিভুজটো কাৰ সৰ্বসম? এই সম্পূৰ্ণ ত্ৰিভুজটো এ চি পি এই সম্পূৰ্ণ ত্ৰিভুজৰ সৰ্বসম দেখুৱাব লাগে। চ' এনেকৈ দেখুৱাম আমি। চ' আমি এতিয়া 2 নম্বৰটো সলভ কৰিম। 2 নম্বৰটোত কি? ত্ৰিভুজ এ বি পি, ডেট মিনছ এই ত্ৰিভুজটো এ বি পি এইটো, আৰু এইফালৰটো কোনটো? এ চি পি। এই দুটা আমি ল'ম। এতিয়া ত্ৰিভুজ এ বি পি আৰু ত্ৰিভুজ এ চি পিত এই এ বি ইজ ইকুৱেল টু এ চি, আগৰ নিচিনা এইটো দিয়া আছে, এ বি ইজ ইকুৱেল টু এ চি কি লিখিবা? গিভেন দিয়া আছে। নেক্সট চোৱা, অলপ আগতে পাইছোঁ আমি কি? এই বস্তুটো পাইছোঁ, হয় না? এংগেল বি এ পি ইজ ইকুৱেল টু এংগেল চি এ পি পাইছোঁ এইটো, হয় না নাই? চ' এইটো লিখিম আমি, এংগেল বি এ পি ইজ ইকুৱেল টু এংগেল চি এ পি। ক'ৰ পৰা পালোঁ আমি? একৰ পৰা। চ' এইটো সমান পালোঁ। আৰু কি আছে? এইটো চোৱাচোন, যেতিয়া ত্ৰিভুজ এ বি পি ক'বা তেতিয়াও এ পিটো আছে, যেতিয়া ত্ৰিভুজ এ চি পি ক'বা তেতিয়াও এ পিটো আছে। চ' এ পি সাধাৰণ বাহু। চ' এ পি ইজ ইকুৱেল টু এ পি কি হ'ব? এইটো সাধাৰণ বাহু। তেনেহ'লে ত্ৰিভুজ দুটা কি হ'ব? সৰ্বসম হ'ব। দেয়াৰফৰ ত্ৰিভুজ এ বি পি সৰ্বসম ত্ৰিভুজ এ চি পি কি মতে? ভালকৈ চোৱা, বা কো বা দুটা বাহু আৰু তাৰ মধ্যৱৰ্তী কোণ, দুটা বাহু আৰু তাৰ মধ্যৱৰ্তী কোণৰ সমান, তেনেহ'লে বা কো বা মতে হ'ব। ডেট মিনছ এছ এ এছ বিধি মতে। চ' 2 নম্বৰ এইটো যিটো আমাৰ সলভ কৰিব দিছিল, দেখুওৱা যে ত্ৰিভুজ এ বি পি ইজ ইকুৱেল টু ত্ৰিভুজ এ চি বি, এইখিনিতে আমাৰ সেইটো হৈ গ'ল। কিন্তু ইয়াৰ পিছত আমাৰ কি কৰিব লাগিব? এটা বস্তু লিখিব লাগিব, কাম কৰিব লাগিব। কামটো কি? এতিয়া চোৱা, যেতিয়াই এই ত্ৰিভুজৰ সৰ্বসম হ'ব, আমি ক'ব পাৰিম কি? বি পি ইজ ইকুৱেল টু কি? চি পি চি টি মতে। চ' দেয়াৰ ফৰ বি পি ইজ ইকুৱেল টু চি পি কি মতে? চি পি চি টি মতে। চ' এইটোৰ আমি এটা কি কৰিম? মাৰ্কিং কৰিম। চ' এইটো দিম আমি নাম্বাৰ 2। লগতে চোৱা, চি পি চি টি মতে এই কোণটোও এই কোণৰ সমান বুলি ক'ব পাৰিম।
হয় না অনুৰূপ অংশ যেহেতু আৰু এই দুটা কামত আহিব আমাৰ পিছত এংগেল এ পি বি ইজ ইকুয়াল টু এংগেল এ পি চি এইটো কি মতে হ'ব চি পি চি টি মতে হ'ব সো ইয়াৰ এটা আমি নাম্বাৰিং কৰিম নাম্বাৰটো কিমান দিম আমি ইয়াৰ নাম্বাৰ দিম আমি 3 সো এতিয়া আমি 3 নম্বৰ যাম 3 নম্বৰ কোৱেশ্চনত আমাৰ কি কৈছিল দেখুৱা যে এ পি এ এংগেল এ আৰু ডি উভয়কে কি কৰে সমদ্বিখণ্ডিত কৰে দুটা হল এতিয়া 3 নম্বৰত যাম আমি সো এতিয়া আমি 3 নম্বৰটো কৰিম 3 নম্বৰত কি আছিল এ পি এংগেল এ আৰু ডি উভয়কে সমদ্বিখণ্ডিত কৰে কোৱেশ্চনটো চাবা এতিয়া চোৱা 3 নম্বৰটো আমি কৰ পৰা আৰম্ভ কৰিম 3 নম্বৰটো আৰম্ভ কৰিম এনেকৈ আমি ইয়াত এই কোণটো চোৱা এংগেল বি এ পি ইজ ইকুয়াল টু চি এ পি এংগেল বি এ পি ইজ ইকুয়াল টু এংগেল চি এ পি কৰ পৰা পাইছোঁ জানা একৰ পৰা মই তোমালোকক দেখাই দি আছোঁ এই চোৱা 1 নম্বৰত পাইছিলোঁ না এংগেল বি এ পি ইজ ইকুয়াল টু চি এ পি সো এইটোৰ পৰা কি কৰি এইটো লিখিছোঁ এংগেল বি এ পি ইকুয়াল টু চি এ পি সেইকাৰণে লিখিছোঁ 1 পৰা যেতিয়াই এংগেল বি এ পি ইকুয়াল টু চি এ পি হ'ব তেতিয়া আমি ক'ব পাৰিম যে কি এ পি এংগেল এৰ সমদ্বিখণ্ডিত এ পি এংগেল এ সমদ্বিখণ্ডিত কৰিছে অৰ্থাৎ এ পি কমা এংগেল এক সমদ্বিখণ্ডিত কৰিছে সো এইটো এটা মাৰ্ক কৰি ৰাখা সো এইটো কিমান মাৰ্ক কৰিবা 1 2 3 গল এইটো মাৰ্ক কৰিবা 4 সো আমাক কৈছে ইয়াতে দুটা বস্তু দেখুৱা হৈছে এটা হল এ সমদ্বিখণ্ডিত কৰে এ আৰু ডি উভয়কে সো এতিয়া ডি কো যে সমদ্বিখণ্ডিত কৰে এই বস্তুটো আমাৰ দেখাব লাগিব ইয়াৰ কাৰণে আমি কি কৰিম এতিয়া সো এনেকৈ লিখিম এতিয়া ত্ৰিভুজ এইটো ত্ৰিভুজ লম চাবা বিডিপি আৰু চিডিপি ত্ৰিভুজ বিডিপি আৰু ত্ৰিভুজ চিডিপিত কি কি সমান আছে এইটোৰ সমান আছিল হয় না দিয়াই আছে বিডি ইজ ইকুয়াল টু সিডি হয় না দিয়া আছে যেহেতু কি কৈছিল সমদ্বিবাহু ত্ৰিভুজ এই দুটা তাৰপিছত চোৱা বিপি ইজ ইকুয়াল টু সিপি পালো অলপ আগতে কৰ পৰা পাইছোঁ কেই নম্বৰত চোৱাচোন বিপি ইজ ইকুয়াল টু সিপি তোমালোকে চেক কৰি চোৱা নাম্বাৰিং দি আছে যেনেকৈ 2 পৰা পাইছোঁ আমি 2 পৰা বিপি ইজ ইকুয়াল টু সিপি আৰু এটা বস্তু চোৱা ডিপি ইকুয়াল টু ডিপি দুটা কি সাধাৰণ বাহু সো একেবাৰে সহজ এটো যদিও ডাঙৰ 4টা পাৰ্ট আছে সো একেবাৰে সহজ সাধাৰণ অলপ প্ৰেক্টিস কৰিলে পাৰি যাবা সো এইটো হৈ গেল সো দেয়াৰফৰ ত্ৰিভুজ বিডিপি সৰ্বসম্ম ত্ৰিভুজ সিডিপি কি মতে এস 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 বিধিমতে ত্ৰিভুজ দুটা কি সৰ্বসম্ম যেতিয়াই ত্ৰিভুজ দুটা সৰ্বসম্ম হ'ব তুমি কি ক'ব পাৰিবা তুমি তেতিয়াই ক'ব পাৰিবা এই কোণটো এই কোণৰ সমান কাৰণ কি অনুৰূপ অংশ হয় না সো এংগেল বিডিপি therefore angle BDP is equal to angle CDP কিহৰ কাৰণে CP CT মতে সো এটো মানে কি অৰ্থাৎ এই কোণটো যদি এই কোণৰ সমান হয় তেনে হলে DP কি হ'ব DP হ'ব এংগেল D ৰ সমদ্বিখণ্ডক অৰ্থাৎ DP, এংগেল D বা এংগেল D সমদ্বিখণ্ডিত কৰে এইটো দিয়া 5 নম্বৰ আমাৰ কোৱেশ্চন নম্বৰ 3 কি সলভ কৰিব দিছিল যে দেখুৱা যে এপি এ এংগেল এ আৰু ডি উভয়কে সমদ্বিখণ্ডিত কৰে চোৱাচোন ডিপি আৰু এপি একেটা ৰেখাখণ্ড হয় না নাই একেটা ৰেখাখণ্ড সেই কাৰণে আমি
এই 4 আৰু 5ৰ পৰা কি ক'ব পাৰি চোৱা 4ত কি দিছে AP এংগেল এক সমদ্বিখণ্ডিত কৰে 5ত দিছে DP এংগেল D সমদ্বিখণ্ডিত কৰে সো 4 আৰু 5ৰ পৰা আমি লিখিব পাৰি AP এংগেল A আৰু D উভয়কে কি কৰে সমদ্বিখণ্ডিত কৰে সো এনেকৈ লিখিম therefore 4 আৰু 5ৰ পৰা পাও কি পাও AP A এংগেল A, D উভয়কে সমদ্বিখণ্ডিত কৰে পালো এটা 4 নম্বৰত দিছে কি দেখুৱা যে AP এইডাল দেখুৱা যে AP BCৰ লম্ব সমদ্বিখণ্ডক দ্যাট মিন্স এই টুকুৰাৰ সমান দেখাব লাগিব অলৰেডি আমি BP = CP 2 নম্বৰত দেখুৱাই থৈছো এতিয়া জাস্ট কি দেখাব লাগে এই কোণৰ সমান আৰু কি 90 ডিগ্ৰী লম্ব সমদ্বিখণ্ডক বুলি কৈছে সো এই দুটা 90 ডিগ্ৰী দেখাব লাগে তেনেহলে আমি ক'ব পাৰিম যে কোৰ পৰা 2 ৰ পৰা এটো আৰু নেক্সট যেটো কৰিম এটো দুটা মিলাই কম্বাইন কৰি ক'ব পাৰিম যে AP BP ৰ লম্ব সমদ্বিখণ্ডক সো এনেকৈ স্টাৰ্ট কৰিম আমি এখিনি লাষ্ট পোৰশনটো সো লাষ্ট পোৰশন দ্যাট ইজ 4 নম্বৰত প্ৰথমত কি লিখিম আমি since BP = CP BP = CP কত ওলাই থৈ দিছো আমি 2 ওলাই থৈ দিছো ন 2 ৰ পৰা এনেকা আজি যে 2 লিখা আছিল তাতে চোৱা তোমালোকে আগতে তাতে ওলাই থোৱা আছে সো সেই কাৰণে আমি লিখিছো 2 ৰ পৰা সো এতিয়া আমি কি কৰিম আৰু এটা বস্তু আমি পাইছো হেতু কি পাইছো আৰু angle APB = angle APC angle APB = angle APC এটো কত পাইছো এটো পাইছো 3 সো ইয়াতে লিখিবা 3 ৰ পৰা এই দুটা বস্তু পাই থৈছো যে কি এইটো এংগেলৰ সমান এতে চোৱা এই এংগেল আৰু এই এংগেল এই দুটা যোগ কৰিলে কিমান হ'ব 180 ডিগ্ৰী কাৰণ কিয় ৰৈখিক জুৰীয়া কোণ হ'ব হয়না এডালৰ ওপৰত এডাল থিয় হৈ আছে সো এই দুটা হ'ব ৰৈখিক জুৰীয়া কোণ সো এনেকৈ লিখিম কিন্তু এংগেল APB plus angle APC is equal to 180 degree. Why? Because রৈখিক জুৰিয়া কি কোণ এটা লক্ষ্য কৰিবাচোন APB = APC পাইছো সেই কাৰণে এই APB থাকিল APC ৰ ঠাইত আমি কি APB লিখিব পাৰো that means 2 APB হ'ব সো এনেকৈ লিখিম আমি বা angle APB plus angle APB is equal to 180 degree বা 2 angle APB is equal to 180 degree বা angle APB is equal to 180 degree by 2 is equal to 90 degree so আসুন যেহেতু APB আৰু APC সমান so আমি এনেকৈ লিখিব পাৰি therefore angle APB is equal to angle APC is equal to 90 degree এতিয়া চোৱা যেহেতু আমি প্ৰমাণ কৰি দেখুৱালো যে BP = CP আৰু এইটো এইটো 90 এইটো 90 তেনেহলে ক'ব পাৰিম কি AP BC ৰ কি লম্ব সমদ্বিখণ্ডক so therefore AP, BC ৰ লম্ব সমদ্বিখণ্ডক so হৈ গেল আমাৰ চাৰিওটা so এতে লিখি দিবা proved so মৰমৰ ছাত্ৰ ছাত্ৰীসকল এতিয়া আমি question number
2 লৈ যাম সো কোৱেশ্চন নম্বৰ 2 ত কি দিছে চোৱা ABC সমদ্বিবাহু ত্ৰিভুজটোৰ AD এডাৰ উন্নতি য'ত AB = AC চিত্ৰটো দিয়া নাই আঁকি ল'ব লাগিব এটা আমি ABC সমদ্বিবাহু ত্ৰিভুজ আঁকিম তাতে এডাৰ উন্নতি আঁকি ল'ব লাগিব দেখুৱা যে AD এংগল BC সমদ্বিখণ্ডিত কৰে আৰু AD এংগল A সমদ্বিখণ্ডিত কৰে সো এনেকৈ লিখিম আমি একেবাৰে ইজি এইটো সো চিত্ৰটো ফাৰ্ষ্ট আঁকি তো চোৱা চিত্ৰলৈ মন দিবা চিত্ৰটো এনেকৈ আঁকিম ABC এটা সমদ্বিবাহু ত্ৰিভুজ চোৱা ABC সমদ্বিবাহু ত্ৰিভুজ দ্যাট মিন্স AB = AC টো সমদ্বিবাহু হ'ল AD এডাৰ উন্নতি সো AD কি কৰিছো উন্নতি টানিছো এটো হ'ব কি D AD উন্নতি মানে কি আগতে কৈছিলো তোমাকক উন্নতি মানে ত্ৰিভুজৰ শীৰ্ষবিন্দুৰ পৰা ভূমিৰ ওপৰত টনা লম্ব যেহেতু এডাল লম্ব সেই কাৰণে এটো 90 এটো 90 ডিগ্ৰী হ'ল সো প্ৰথমত দেখুৱাব লাগে AD এংগল BC সমদ্বিখণ্ডিত কৰে AD এ BC সমদ্বিখণ্ডিত কৰে BC বাহুক দ্যাট মিন্স আমাৰ কি দেখুৱাব লাগিব এই বাহুৰ সমান দেখুৱাব লাগিব নম্বৰ 2 AD এংগল A সমদ্বিখণ্ডিত কৰে দ্যাট মিন্স কি দেখুৱাব লাগিব এই কোণটো এই কোণৰ সমান দেখুৱাব লাগিব সো এনে কৰিম আমি একেবাৰে ইজি সো ফাৰ্স্ট আমি কি লম ত্ৰিভুজ ADB আৰু ত্ৰিভুজ ADC তোমালোকে লিখাখিনি লিখি ল'ব পাৰিবা মই আৰু লিখি নলও তোমালোকে লিখি ল'বা মই ডাইৰেক্ট প্ৰমাণৰ পৰা লিখিম ত্ৰিভুজ ADB আৰু ত্ৰিভুজ ADC এই দুটা কনসিডাৰ কৰিম প্ৰমাণ ত্ৰিভুজ ADB আৰু ত্ৰিভুজ ADC কি কি সমান আছে চোৱা ADB = ADC angle ADB = angle ADC হয় প্ৰতিটো কোণৰ মাপ 90 ডিগ্ৰী প্ৰতিটো কোণৰ মাপ 90 ডিগ্ৰী কৰ পৰা আহিল 90 ডিগ্ৰী যেহেতু এডাল উন্নতি কৈছিল সেই কাৰণে এই দুটা কি হ'ব 90 ডিগ্ৰী হ'ব যেহেতু লম্ব হ'ব এটো হয় না সো নেক্সট চোৱা AB = কি AC দিয়া আছে AB = AC given বা অসমত লিখিলে কি লিখিম দিয়া আছে আৰু কি চোৱা AD সমান সমান AD সাধাৰণ বাহু AD সমান সমান AD কি সাধাৰণ বাহু এতিয়া চোৱা এইটো কেনেকুৱাকৈ সৰ্বসম হ'ব আমি এটা যেটো ত্ৰিভুজৰ সৰ্বসমতাৰ শৰ্তবোৰ পাইছিলো তাৰে ভিতৰত এটা পাইছিলো চাবাচোন RHS এটা পাইছিলো হয় না সমকোণ অতিভুজ বাহু সো প্ৰথমটো চোৱাচোন এটো হ'ল সমকোণ সমকোণৰ বিপৰীত বাহুটো কি বুলি অতিভুজ আৰু যিকোনো এটা বাহু দ্যাট মিন্স এই বাহুটো হ'ল সো ইচ্ছা কৰিলে তোমালোকে এতে লিখিও দিব পাৰা নিলিখিলেও কোনো কথা নাই অতিভুজ আৰু এইফালেও AC ৰ আগত অতিভুজ লিখি দিব পাৰিবা বা অতিভুজ AB = AC সো আমাৰ এটো কি হ'ব এটো সমকোণ অতিভুজ বাহু হেতু বিধিমতে এটো কি হৈ যাব সৰ্বসম আমি বেলেগকেও দেখুৱাব পাৰো কিন্তু এটো দি আমাৰ ইজি হ'ব সো এনেকৈ লিখিম আমি therefore ত্ৰিভুজ ADB সৰ্বসম ত্ৰিভুজ ADC কি হিচাপত RHS ৰাইট এংগল হাইপোটেনাছ সাইড বা অসমত লিখিলে হ অ বা RHS বিধি মতে মই দুটাই লিখি দিছো অসমত লিখিলে অর এনেকৈ লিখিবা হ অ বা বিধি মতে যিকোনো এটা লিখিবা দুটা নিলিখিবা আদাৰ এটো লিখিবা নহলে এটো লিখিবা মই দুটা দেখাই দিলো সো এতিয়া যেতিয়া ত্ৰিভুজটো সৰ্বসম হ'ব লগে লগে আমি কি ক'ব পাৰিম লগে ক'ব পাৰিম আমি BD = কি DC CPCT মতে therefore BD = DC কি মতে CPCT মতে তুমি এটা মাৰ্কিং কৰিব পাৰা ইয়াতে মাৰ্কিংটো কেনে কৰিবা মাৰ্কিংটো এতেই কৰিব পাৰা প্ৰমাণ 1 নম্বৰ প্ৰমাণ সো BD = DC পালো অৰ্থাৎ কি AD এ BC ক সমদ্বিখণ্ডিত কৰে অৰ্থাৎ AD এ BC বাহুক AD এ BC ক কি কৰে সমদ্বিখণ্ডিত কৰে আকৌ এটা কাম কৰিবা 2 নম্বৰত দেখুৱাব গৈছে AD এ এংগল A সমদ্বিখণ্ডিত কৰে যেহেতু এই ত্ৰিভুজটো সৰ্বসম সেই কাৰণে এই কোণটোৰ কি হ'ব সমান হ'ব CPCT মতে 2 নম্বৰ
আকৌ এংগেল BAD ইজ ইকুয়াল টু এংগেল CAD কি মতে CPCT মতে সো অর্থাৎ কি হবো অর্থাৎ ADA এঙ্গেল এ কি করে সমদ্বিখণ্ড করে সো দুটা হয়ে গেল আমার সো প্রুফড সো মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজিলৈ ইমানতে সামৰিলোঁ ভিডিঅ'টো ভাল লাগিলে তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু নিজৰ সহপাঠীৰ লগতো শ্বেয়াৰ কৰিবা তোমালোকে লাইক কমেণ্ট কৰিবা তোমালোকৰ একো একোটা লাইক কমেণ্ট মোক এনেকুৱা আৰু ভিডিঅ' বনাবলৈ অনুপ্ৰাণিত কৰে থ্যাংক ইউ ফৰ ৱাচিং দিছ ভিডিঅ'